প্ৰেছ কনফাৰেন্স উপস্থিত হোৱা সকলো সাংবাদিকত এই মঞ্চলত অহাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু কাৰ্ডক জনাইছোঁ। কাৰ্ডক যিহেতু ঘটনা ঘটিছে 15 তাৰিখে, এই বিষয়টো বৰ্তমানলৈকে সকলোকে গম পাইছে, আমি নিশ্চয় আশা কৰোঁ। কিন্তু এই বিষয়লৈ এটা মিছ প্ৰপেগেণ্ডা কিছুমান আহি আছে যে মাৰপিট হোৱাৰ কাৰণে ইমান কাৰ্বি আংলঙত গণ্ডগোল হৈছে বা কাৰ্বি বিহাৰী এটা বস্তু মানে ক্ৰিমিনেল ক্ষেত্ৰত আহি থকা এনেকুৱা দেখা পাইছে। কিন্তু মই এই প্ৰেছ মিডিয়াৰ জৰিয়তে সকলো কাৰ্বি আংলং তথা অসমবাসী ৰাইজক ক্লিয়াৰিফাই দিব বিচাৰিছোঁ যে এইবোৰ যেহেতু ঘটনা ঘটিছে, এইবোৰ কাকবা কাৰ্বি ব্যক্তিয়ে বিহাৰীত মাৰপিট কৰা এইবোৰ নহয়। যেহেতু আমি যাবলৈ লাগে, যিটো গম পাব লাগে কাৰণটো কিবোৰ আছে। কাৰণটো কি হ'ল, যিটো আমাৰ পিজিআৰত ইলিগেল মাইগ্ৰেণ্ট বহুত বাঢ়ি গৈছে তাত, আৰু তাত মেজৰিটি হ'ল বিহাৰীসকল। আৰু এইবোৰ দেখা পাইছোঁ যে এই পিজিআৰত থকা বিহাৰীসকলে বা তাত ইলিগেল মাইগ্ৰেণ্টসকলে, তাত যিহেতু ইণ্ডিজিনিয়াছ ট্ৰাইব, কাৰ্বি আমি ক'বলগীয়া হ'ব, আমাক কাৰ্বিসকলক বাৰম্বাৰ আমাক আক্ৰমণ কৰা হৈছে। আৰু যিহেতু তাত লোকেল আমাৰ কাৰ্বিসকলক সদায় অসুবিধা দিয়া বুলি আমি দেখা পাইছোঁ। গতিকে আমি এই চেণ্টিমেণ্টত সকলো কাৰ্বি ৰাইজে আগবাঢ়ি গৈছে যে বাৰম্বাৰ আমাক ডিষ্টাৰ্ব দিয়াৰ কাৰণে, বাৰম্বাৰ আমাক আক্ৰমণ কৰাৰ কাৰণে আমি কাৰ্বিবাসী ৰাইজে চেণ্টিমেণ্ট হৈ পেলাই যোৱা 16 তাৰিখ বা 15 ৰাতি দিনাখন ভয়ংকৰ ইয়াত আন্দোলন উঠা হৈছে। আৰু এই আন্দোলন উঠাবোৰ এইবোৰ কোনোবা দল সংগঠন, কোনোবা পাৰ্টি, কোনোবা এটা ধৰ্ম বুলি নহয়, এইবোৰ আন্দোলন উঠিছে কাৰ্বিবাসী ৰাইজৰ চেণ্টিমেণ্টৰ পৰা। গতিকে মই সকলো অসমবাসী ৰাইজ, বিভিন্ন জাতিসকলক আমি এইবোৰ ক্লিয়াৰ মেনশ্যন কৰিছোঁ যে এই আন্দোলনবোৰ কোনোবা ব্যক্তিৰ বা কিবা এটা ট্ৰাইবৰ এগেইনষ্ট আমি ফাইট কৰা নাই। আমি এই আন্দোলনবোৰ উঠিছোঁ, আমি ফাইটটো কৰিছোঁ অনলি যিটো পিজিআৰত ইলিগেল মাইগ্ৰেণ্ট থাকি পেলাই যিহেতু ইয়াত কাৰ্বিবাসী ৰাইজ অসুবিধা দি আছে। গতিকে আমি এইটো ক্লিয়াৰ ক'ব বিচাৰিছোঁ যে পিজিআৰত এটা আইন আছে, এইবোৰ ৰিজাৰ্ভ লেণ্ড। গতিকে এই ৰিজাৰ্ভ লেণ্ডত অকল বিহাৰী বুলিয়ে নহয়, জনজাতিয়ে হওক ইয়াত থকা যিটো ইলিগেল মাইগ্ৰেণ্ট, ইলিগেল চেটেলাৰ, সিহঁতক মানে ইভিকশ্যন কৰিব লাগে বুলিহে আমাৰ দাবী উপস্থাপন উঠি আহিছে। আৰু দুটা কথা, এই প্ৰেছ মিট জৰিয়তে আকৌ মই অনুৰোধ কৰিব বিচাৰোঁ যে ইয়াত বহুত ক্ষেত্ৰত আমাৰ বিহাৰীসকলে মিছ প্ৰপেগেণ্ডা চলাই আছে। হোৱাটছএপৰ জৰিয়তে, ভইচ মেছেজ জৰিয়তে আমি বহুত ক্ষেত্ৰত পাইছোঁ যে কাৰ্বিবাসী ৰাইজক কেনেকুৱা মনিপুলেট কৰি পেলাই এটা ক্ৰিমিনেল আনিবলৈ চেষ্টা কৰি আছে। হোৱাটছএপত দেখা পাইছোঁ যে ভইচ ৰেকৰ্ডত মানে ক্ৰিমিনেল ক্ষেত্ৰত মানে কেনেধৰণে আমি আক্ৰমণ কৰিব লাগে, কেনেধৰণে আমি ইয়াত এটা ক্ৰিমিনেল আনিব লাগে, এইবিলাক ক্ষেত্ৰত আমি বহুত দেখা পাইছোঁ। গতিকে সকলো বাকী ৰাইজক, স্পেচিয়েলি বিহাৰীসকলক মই ক্লিয়াৰলি মানে তেওঁ ক'ব বিচাৰিছোঁ যে এই আন্দোলনবোৰ বিহাৰী আৰু কাৰ্বি নহয়। এই আন্দোলনবোৰ অকল আমি যিহেতু পিজিআৰত ইলিগেল চেটেলাৰ আছে, সিহঁতক বাবে উঠাব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু লাষ্টত মই ক'ব বিচাৰিছোঁ যে এই আন্দোলনত অসমত জানে অকল কাৰ্বি আংলঙে নহয়, বিভিন্ন ঠাই তথা অসমতো ইলিগেল মাইগ্ৰেণ্টৰ ইছ্যু প্ৰায় আমি দেখা পাইছোঁ। গতিকে এই ইলিগেল মাইগ্ৰেণ্টৰ আন্দোলনত যেহেতু উঠি অহা যিটো আমাক কাৰ্বি ছাত্ৰ সন্থা বা এইটো কাৰ্বিৰ আন্দোলনত যিটো আমাক ছাপৰ্ট কৰা অল আছাম মণিপুৰ ষ্টুডেণ্ট ইউনিয়ন, অল টিৱাই ষ্টুডেণ্ট ইউনিয়ন, আছাম ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ পৰা সকলো যিমান দল সংগঠনে আমাক যিটো সমৰ্থন দিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে অকল এই আমি প্ৰেছ মিট জৰিয়তে বা আমি এই ঘটনাবোৰৰ কাৰণে আমি কণ্ডেম কৰা আমি সলিউশ্যন নাহে। আমি একগোট হৈ
সকলো অসমবাসী ৰাইজ সকলো জাতি অসমত থকা আমি একগোট হৈ এই ইলিগেল মাইগ্ৰেণ্টত আন্দোলন কৰা আমি একজোট হ'ব লাগে বুলি মই সকলোকক মই এই প্ৰেছ মিট জৰিয়তে মই অনুৰোধ কৰিছোঁ মই উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু এতিয়া গম পাইছে পুৰা আমাৰ কাৰ্বি আংলং পুৰা জ্বলি গৈছে সকলো জাগাতে মানে ত্ৰাহি আন্দোলন হৈ আছে কিন্তু ইয়াত এটা যেহেতু মানে মিসকমিউনিকেশ্যন হৈ আছে বন্ধভাৱে গতিকে বন্ধভাৱে আমি ক'ব বিচাৰিছোঁ যে যেহেতু দিনাখন এটা ডাঙৰ ঘটনা ঘটাৰ কাৰণে সকলো বাকী ৰাইজে এটা চেণ্টিমেণ্টৰ পৰা উঠি অহাৰ কাৰণে কাৰ্বি আংলং বন্ধ হ'ল এই বন্ধ হ'ল না কিবা এটা দল সংগঠনে মানে মাতা হৈছে না এনাউন্সমেণ্ট কৰা হৈছে আমাৰ দাবী এইটোৱে হৈছে যিটো ইয়াত বিজিআৰত কিছু ঠাই আছে খিৰণি চাৰিআলি খিৰণি তিনিআলি আৰু আমাৰ দুয়ুমুখ হাবাইপুৰ এই এলেকাতে যাতে বস্তুখন মানে দোকানখিনি যদি খোলা থাকে ইয়াত ডাঙৰ এটা বেলেগ ঘটনা ঘটিব পাৰে বুলি আমি এডমিনিষ্ট্ৰেটিভ ল এণ্ড অৰ্ডাৰৰ পৰা আলাপ আলোচনা কৰি এই ঠাইৰ বাবেহে আমি বন্ধ কৰিবলৈ আমি কথা ৰাখিছিলোঁ কিন্তু গোটেই কাৰ্বি আংলঙত বন্ধ ৰাখিবলৈ আমি না ক'ব পাইছোঁ না খুলিবলৈ আমি কৈছোঁ না বন্ধ কৰিবলৈ আমি কৈছোঁ গতিকে এই বন্ধৰ বাবে এইটো এটা মিছ প্ৰপগেণ্ডা হৈছে গতিকে সকলো যিবিলাক বনাইছে এইটো নিজৰ মন্তব্যৰ বাবে এই আন্দোলনত মানে কোঅপাৰেট কৰিবৰ কাৰণেহে বন্ধ হৈছে গোটেইখিনি সংৰক্ষণ কৰা যিটো থিয় হোৱা চেষ্টা কৰা যিটো সংৰক্ষণ কৰাৰ চেষ্টা কৰা এইখিনি যিটো ঘটনা সংঘটিত হৈছে খেৰণি চাৰিআলিত সেইখিনিত যিখিনি কথা বা যিখিনি ঘটনাক লৈ পেলাই গোটেই অসমবাসীয়ে গোটেই অসমত থকা যিমানখিনি জাতি জনগোষ্ঠী আছে প্ৰতিটো জাতি জনগোষ্ঠী অসমৰ বাহিৰেও বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাগাৰ পৰা বিভিন্ন দেশৰ পৰা আমাৰ প্ৰতি এটা সহযোগ দিয়া বা একত্ৰিত হোৱা এটা কথা দিয়াৰ কাৰণে আমি তেওঁলোকক প্ৰতিটো জাতি জনগোষ্ঠীক আমাৰ ফালৰ পৰা বা খেৰণি বাসিন্দা কাৰ্বি আংলঙৰ বাসিন্দাৰ ফালৰ পৰা আমি প্ৰথম কথাটো হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বেংগলী কমিউনিটি অৰ্থাৎ বড়ো অল আছাম বড়ো জনগোষ্ঠীক বা তিৱা জনগোষ্ঠী বা নেপালী জনগোষ্ঠীক যিমানেই নহওক কিয় যিমানখিনি জাতি জনগোষ্ঠী আছে অসমত প্ৰতিটো জাতি জনগোষ্ঠীক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আগন্তুক দিনত কিবা এটা যদি অঘটন হয় বা যিকোনো ক্ষেত্ৰত নহওক কিয় আমি নিজৰ মাটি ভেটি সংৰক্ষণ কৰা আমি নিজৰ একেটা দেশত আমি থকা হাজাৰ বছৰৰ পিছত যদি আমি একেটা থকাৰ প্ৰতি আমি একত্ৰিত হৈ পেলাই আমি আগবাঢ়ি যাব লাগিব আৰু দ্বিতীয় কথাটো হৈছে আমি আজি যিখিনি কাৰ্বি আংলঙত যিটো জুই চলি আছে কাৰ্বি আংলঙত যিটো অৱস্থা চলি আছে কাৰ্বি আংলঙত যিটো অঘটন চলি আছে সেই অঘটন লৈ পেলাই সেইটো নহয় যে আমি কাৰ্বি সমাজৰ বা কাৰ্বি সম্প্ৰদায়ে যিকোনো জাতি জনগোষ্ঠীক বা বেহাৰী সম্প্ৰদায়ক আমি বেয়া পোৱা সেইটো নহয় আমি বেহাৰী সম্প্ৰদায়ক আমি বেয়া পোৱা বা বেহাৰী সম্প্ৰদায়ক আমি দমন কৰা বা আমি শাসন কৰা আমি সেইটো বিচৰা নাই আমাৰ কথাটো হৈছে বেহাৰী জনগোষ্ঠীক বা নিজৰ মাটি ভেটি সংৰক্ষণ কৰাৰ প্ৰতি মাত্ৰ আমি একেটা বস্তু বিচাৰিছোঁ যে হয় পিজিআৰ এলেকা বেষ্ট কাৰ্বি আংলং অৰ্থাৎ খেৰণি চাৰিআলি যিটো পিজিআৰ এলেকা যিটো ঠাই মানে স্থান হৈছে যিসকলে বসবাস কৰিছে সেই বসবাস কৰা লোকসকলৰ মাজত অকল এইবাৰ বুলি নহয় বাৰম্বাৰ সেই আক্ৰমণটো হৈছে বাৰম্বাৰ তেনেকুৱা অঘটনটো হৈছে সেইকাৰণে যাতে আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে সেইকাৰণে একেটাই ক'ব বিচাৰিছোঁ আমি কোনো এটা জাতি জনগোষ্ঠীক বেয়া পোৱা নহয় আমি অকল বেহাৰী সম্প্ৰদায়ক আমি বেয়া পোৱা নাই আমাৰ কথাটো হৈছে পিজিআৰ থকা যিমানখিনি জাতি জনগোষ্ঠী নহওক কিয় আমি বিহাৰী তাত যদি অন্য যদি কোনো এটা জাতি জনগোষ্ঠী থাকে তেওঁলোককো তাত বহিষ্কাৰ কৰা হ'ব তাৰ পৰা বা ইভিকশ্যন কৰা হ'ব ইয়াৰ পৰা উঠি যাবলগীয়া হ'ব সেইটো নহয় যে আমি তাত আমি ধাৰণা কৰিছোঁ তাত প্ৰটেষ্ট কৰিছোঁ তাত অঘটন হৈছে সেইটো আমি ক'ব বিচৰা নাই যে মাত্ৰ আমি কোনো এটা নিৰ্দিষ্ট সম্প্ৰদায়ক বা কোনো এটা নিৰ্দিষ্ট জাতিক আমি মানে তাত উঠাই দিব বা বহিষ্কাৰ কৰা আমি সেইটো বিচৰা নাই আমাৰ কথাটো হৈছে যিহেতু আইনীগতভাৱে যিটো আছে পিজিআৰ যিটো আইনীগতভাৱে দিয়া হৈছে তাত যাতে কোনো এজন ব্যক্তি বা কোনো এটা জাতি জনগোষ্ঠী তাত বসবাস কৰিব নোৱাৰে সেইটো লৈ পেলাই আমাৰ এটা প্ৰচেষ্টা সেইটো লৈ পেলাই আমাৰ এটা দাবী সেইটো লৈ পেলাই এতিয়া কাৰ্বি আংলং গোটেই কাৰ্বি আংলঙত এতিয়া বন্ধ ঘোষণা কৰাৰ নিচিনা আমি পাইছোঁ কিন্তু আচল কথাটো হৈছে কাৰ্বি আংলঙত আমি মাত্ৰ এটা কথা সেইটো কাৰ্বি আংলং সাহিত্য পৰিষদৰ কেইটামান সদস্য আহিছিলে সেইদিনা যেতিয়া আমি ধাৰণা কৰিছিলোঁ যেতিয়া ঘটনাখিনি অঘটন হৈছিলে সেই সময়ত কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্যসকলে তাত আহিছিলে তেওঁলোকে সেইটো ঘোষণা কৰিছিলে সেইটো আমাৰ ফালৰ পৰা আমি ঘোষণা কৰা সেইটো নহয় তেওঁলোকে ঘোষণা কৰিছিলে আৰু অসমৰ যিটো হয় দৰ্শিং ৰহাং ডাঙৰীয়া এমএলএ তেখেতৰ তাত আহি পেলাই সেই মানে মন্তব্য তেখেত প্ৰকাশ কৰিছিলে যে ঘটনাখিনি য'ত সংঘটিত হৈছে পিজিআৰ এলেকাত
যেতিয়ালৈকে মানে সমাধান নহয়, যেতিয়ালৈকে বৰ্তমান জুৰি থকা অৱস্থা থাকে তেতিয়ালৈকে তাত বন্ধ হৈ থাকিব। যেতিয়ালৈকে যিমানখিনি কাৰ্বি আংলং ৰাজ্যৰ বা কাৰ্বি আংলং যিমানখিনি সংগঠন আছে সেই সংগঠনসকলৰ লগত কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্যসকলৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নহয় বা সমাধান হয় তেতিয়ালৈকে তাত চলি থাকিব মানে বন্ধখিনি। সেইকাৰণে এতিয়া গোটেই কাৰ্বি আংলঙত বন্ধ ঘোষণা যেন পাইছো, কিন্তু সেইটো আমাৰ ফালৰ পৰা আমি বন্ধ কৰা সেইটো নহয় বা আমাৰ ফালৰ পৰা বন্ধ ঘোষণা কৰা নহয়। আচলতে সেই গোটেইখিনি বন্ধটো গোটেই কাৰ্বি আংলংবাসীয়ে একত্ৰিত হৈ পেলাই যাতে গোটেই কাৰ্বি নিজৰ মাটি বেটি সংৰক্ষণ কৰাৰ প্ৰতি থিয় হোৱা বা একমত হোৱা সেইটো দেখুৱাইছে। কাৰ্বি নিজাববীয়াকে বন্ধ কৰা হৈছে, কোনো এটা দল সংগঠন বা কোনো এজন ব্যক্তিগৰাকী হয়তো বন্ধ ঘোষণা কৰা সেইটো নহয়। সেইটো হৈছে কাৰ্বি আংলঙৰ প্ৰত্যেকজন ব্যক্তিগৰাকীয়ে নিজৰ মতামত নিজৰ একত্ৰিত হোৱা দেখুৱাইছে, সেইকাৰণে বন্ধখিনি ঘোষণা হোৱা যেন পাইছো, কিন্তু সেইটো আমাৰ ফালৰ পৰা বন্ধ ঘোষণা কৰা নহয়। আৰু দ্বিতীয়তে আৰু এটা কথা আমি গোটেই কাৰ্বি আংলংবাসীক আমি এটা আলোচনা কৰি মানে অনুৰোধ জনোৱা হৈছিল যাতে তাত পথত যদি যিকোনো এটা মানে বিপদ হয় বা কোনো পৰীক্ষাৰ্থীৰ ওপৰত বা কোনোবা বেমাৰ আজাৰ হোৱাৰ পিছত সেইবোৰৰ ওপৰত অকণমান তেনেকুৱা তেওঁলোকে চাই চিন্তি তেওঁলোকে অকণমান কিবা কৰে সেইটোলৈকে। আৰু শেষৰ এটা কথা, যেহেতু এতিয়া কাইলৈ 20 তাৰিখত কাৰ্বি আংলং সাহিত্য পৰিষদত এতিয়া আমাৰ আলোচনা হ'ব কাৰ্বি আংলঙৰ যিমানখিনি সংগঠন আছে ৰাজনৈতিক দলে হওক বা সামাজিক দলে হওক বা প্ৰতিটো দল সংগঠনৰ লগত আমাৰ আলোচনা হ'ব। সেইটো লৈ পেলাই এতিয়া নিৰ্ভৰ, যদিহে সেইটো যদি কাৰ্বি আংলং সাহিত্য পৰিষদ যদি হাজাৰ বছৰ ভিতৰত এতিয়া কাৰ্বি আংলং গোটেইখিনি নিজৰ অস্তিত্ব নিজৰ মাটি ভেটি গোটেইখিনি হেৰাই গৈছে, কাৰ্বিসকলৰ নিজৰ দক্ষতা নথকা হৈছে, কাৰ্বিসকলৰ নিজৰ ক্ষমতা নথকা হৈছে, যাতে সেইটো যদি সংৰক্ষণ কৰিব বিচাৰে কাইলৈ গোটেই কাৰ্বি আংলংবাসীয়ে সেইটোলৈকে অপেক্ষা কৰি আছে। যদিহে কাইলৈ যদি কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য ডক্টৰ দুৰ্গেশ মহান ডাঙৰীয়া তেখেতৰ পৰা আৰম্ভ কৰি পেলাই প্ৰতিজন ব্যক্তিগৰাকীয়ে যাতে এই কাৰ্বি আংলঙৰ প্ৰতিজন ব্যক্তিগৰাকীয়ে দাবীৰ ওপৰত যদি তেওঁলোকে এটা মত লয় বা দাবীৰ মতে তেওঁলোকে যদি যিকোনো ষ্টেপ লয় বা তেওঁলোকে যদি সহযোগ কৰে তেনেহ'লে কাৰ্বি আংলং তেনেকুৱাই চলিব। যদিহে নহয় ৰাজ্যে কিমান পৰ্যায়লৈকে যাব পাৰে, ৰাজ্যে কিমান পৰ্যায়লৈকে আন্দোলন কৰিব পাৰে, ৰাজ্যে কিমান পৰ্যায়লৈকে তললৈ নামিব পাৰে সেইটোলৈ পিছত সময় লৈ দেখা যাব। কিন্তু আমি এটা যদিহে আমাৰ ভয় সেইটোৱেই যে কাৰ্বি আংলং সাহিত্য পৰিষদে বা অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো অসম চৰকাৰ, যদি হিমন্ত বিশ্ব শৰ্মাই যদি কাৰ্বি আংলং সাহিত্য পৰিষদত যদি যিখিনি ঘটনা ঘটি আছে সেইটো লৈ পেলাই যদি তেওঁলোকে যদি সমালোচনা নকৰে বা ৰাজ্যৰ প্ৰতি বা ৰাজ্যৰ যিটো দাবীৰ প্ৰতি সেইটো লৈ পেলাই যদি তেওঁলোকে নাযায় তেনেহ'লে কাৰ্বি আংলঙত তেনেকুৱা জুই জ্বলি থাকিব বা হয়তো এইবোৰ ক্ষেত্ৰত আমি সেইবোৰ দায়বদ্ধ নহওঁ বা আমি সেইবোৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ তেনেকুৱা বহন কৰিব নোৱাৰিম। সেইটো ৰাজ্যে উঠিছে, এতিয়া ৰাজ্যে চলাইছে, ৰাজ্যে থিয় হৈছে, ৰাইজৰ ওপৰত গোটেইখিনি নিৰ্ভৰ। সেইকাৰণে বাৰম্বাৰ আমি কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্যসকলক আমি অনুৰোধ জনাব বিচাৰিছো যাতে সেইবোৰ ক্ষেত্ৰত এটা পজিটিভ আৰু কনষ্ট্ৰাকটিভ এটা ডিচিজন লয়। সেইকাৰণে গোটেই প্ৰতিটো সংবাদ কৰ্মীসকলক আমি আমাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। থেংক ইউ।